গুটা জুলিয়া আৰু গেশীয় কোন হিজবুল সিদ্দিক এই গুছি গল দেখোন মোৰ মাত শুনিছা শুনিছো মেম শুনছা ন আচ্ছা এতিয়া চাবা গুটা জুলিয়া গেশীয় তোমালোকে মই কিছুমান ধৰ্ম তোমালোকক মই কলো যে গুটা কি কলো যে কঠিন পদাৰ্থৰ অনুপৰমাণু বিলাক প্ৰায় ওচৰা-ওচৰিকৈ থাকে হৈছে হেতু এটা ধৰ্ম গুটা জুলিয়া গেশীয় জুলিয়া পদাৰ্থৰ অনুপৰমাণু বিলাকৰ মাজৰ ব্যৱধান গুটা মানে কঠিন পদাৰ্থতকৈ বেছি হৈছে তাৰ পিছত তোমালোকে চাবা ৰেকৰ্ড হৈ আছে নাই না ঠিকে আছে কঠিন আৰু গেশীয় পদাৰ্থৰ মাজৰ আন্তঃআণৱিক ব্যৱধান বা আন্তঃপাৰমাণৱিক ব্যৱধান আটাইতকৈ বেছি আছে কঠিন জুলিয়া গেশীয় এটা ধৰ্ম তাৰ লগে লগে পাৰ্থক্য বুলিও ভাবিব পাৰা তিনটাৰ এটা পাৰ্থক্য কলো হেতু তোমালোকে আগতে পাইছা হৈছে কঠিন পদাৰ্থৰ অনুপৰমাণু বিলাকে স্থান পৰিৱৰ্তন কৰিব নোৱাৰে দুই নম্বৰটো কৈ আছো হেতু মই পঢ়াইছো আগত আকৌ ৰিভাইজ কৰিছো হল জুলিয়া পদাৰ্থৰ অনুপৰমাণু বিলাকে কি কৰিব পাৰে স্থান পৰিৱৰ্তন কৰিব পাৰে কাৰণ তাৰ আন্তঃআণৱিক ব্যৱধান কঠিন পদাৰ্থতকৈ বেছি কঠিন পদাৰ্থৰ অণুবিলাকে স্থান পৰিৱৰ্তন কৰিব নোৱাৰে গতিকে কি হয় যে চাবা যে হিয়াতে একেটা স্থানতে ৰৈ হিয়াতে কম্পন কৰি থাকে হল আৰু গেশীয় পদাৰ্থৰ অণুবিলাকে বা অনুপৰমাণু সহজে এঠাইৰ পৰা আন ঠাইলৈ গতি কৰিব পাৰে সহজে আটাইতকৈ সোনকালে গতি কৰিব পাৰে হল 3 নম্বৰটো চাবা যে কঠিন পদাৰ্থৰ অণুবিলাকৰ মাজৰ আন্তঃআণৱিক আকৰ্ষণ বা আন্তঃপাৰমাণৱিক আকৰ্ষণ আটাইতকৈ বেছি হল জুলীয় পদাৰ্থৰ অণুবিলাকৰ মাজৰ আন্তঃআণৱিক আকৰ্ষণ বা আন্তঃপাৰমাণৱিক আকৰ্ষণ কঠিন পদাৰ্থতকৈ কম হল গেশীয় পদাৰ্থৰ আন্তঃআণৱিক আকৰ্ষণ বা আন্তঃপাৰমাণৱিক আকৰ্ষণ আটাইতকৈ কম একেবাৰে কম সবতকৈ কম চাবা গেশীয় পদাৰ্থৰ আন্তঃআণৱিক ব্যৱধান বেছি গতিকে আন্তঃপাৰমাণৱিক আকৰ্ষণ কম হৈছে কঠিন পদাৰ্থৰ আন্তঃআণৱিক ব্যৱধান কম গতিকে আকৰ্ষণ বেছি হৈছে তিনটা ধৰ্ম পালা তাৰপিছত আৰু কিছুমান ধৰ্ম আছে এখিনি সাধাৰণ ধৰ্ম ইহতি সকলো পদাৰ্থ অনুপৰমাণুটো নাহে ইয়াত কিন্তু অনুপৰমাণুৰ দ্বাৰা গঠিত হেতু পদাৰ্থৰ ধৰ্মত আহে সাধাৰণ ধৰ্ম পদাৰ্থৰ সাধাৰণ ধৰ্ম বুলি ক'লে তুমি কঠিন জুলিয়া গেশীয় সবৰে ধৰ্মক একেলগে লিখিব লাগিব যে ইহত অনুপৰমাণুৰ দ্বাৰা গঠিত হৈছে অনুপৰমাণু বিলাকৰ মাজত ব্যৱধান থাকে অনুৰ মাজত থকা ব্যৱধানক এনেকে তুমি হেখিনি একেলগে লিখিব লাগিব কিন্তু তোমাক ক'লে যে কঠিন জুলিয়া গেশীয় পদাৰ্থৰ মানে ভিত্তিত তুমি পদাৰ্থৰ সাধাৰণ ধৰ্ম আলোচনা কৰা তিনটা সাধাৰণ ধৰ্ম হেই কি মানে তিনটা ধৰা মই এই তিনটা কলো ব্যৱধান আছে আছে কিন্তু কথা হল কঠিন পদাৰ্থ আটাইতকৈ কম জুলীয় পদাৰ্থ তাতকৈ বেছি গেশীয় পদাৰ্থ আটাইতকৈ বেছি হল কঠিন পদাৰ্থৰ অণুবিলাকে স্থান পৰিৱৰ্তন কৰিব নোৱাৰে কাৰণ তাতে ব্যৱধানেই নাই ঠাইয়ে নাই হিয়তি কেনি যাব গেশীয় তৰল পদাৰ্থৰ অণুবিলাক গতিশীল হিয়তে গতি কৰিব পাৰে কঠিন পদাৰ্থৰ তুলনাত হিয়তে গতি কৰিব পাৰে কাৰণ তাতৰ মাজত ব্যৱধান বেছি কঠিন পদাৰ্থতকৈ বেছি গেশীয় পদাৰ্থৰ অণুবিলাকে অতি সহজে ইঠাইৰ পৰা সিঠাইলৈ গতি কৰিব পাৰে আকৰ্ষণ তাৰমানে ব্যৱধানৰ ওপৰত নিৰ্ভৰ কৰে আকৰ্ষণ চাবা কথাটো ব্যৱধানৰ ওপৰত নিৰ্ভৰ কৰে আকৰ্ষণ এটা চাবা যে কঠিন পদাৰ্থৰ ব্যৱধান একেবাৰেই কম গতিকে হিয়তৰ মাজৰ আকৰ্ষণ বেছি কম হলে বেছি জুলীয় পদাৰ্থৰ অণুবিলাকৰ মাজৰ আকৰ্ষণ কঠিন পদাৰ্থতকৈ কম
কাৰণ ব্যৱধান বেছি হৈছে আৰু গেছীয় পদাৰ্থৰ অণুবিলাকৰ মাজৰ ব্যৱধান একেবাৰেই কম তাৰোপৰি কিছুমান সাধাৰণ ধৰ্ম আছে পদাৰ্থৰ ধৰা কঠিন পদাৰ্থ একিটাটো কলাই কঠিন এতিয়া চাবা তোমালোকে এটো জানা পদাৰ্থৰ কেইটামান সাধাৰণ বস্তু থাকে পদাৰ্থৰ ভৰ পদাৰ্থৰ আয়তন পদাৰ্থৰ ওজন ভৰ ওজন আয়তন এইবিলাক পদাৰ্থৰ সাধাৰণ ধৰ্ম সবৰে আছে গলনাঙ্ক উতলাঙ্ক সব পদাৰ্থৰে আছে হৈছে ভৰ আছে এটা মই তোমালোকক সুধিবতো নোৱাৰো যে ভৰ কাক বোলে ভৰ জানানে আচ্ছা সকলো বস্তু পদাৰ্থৰে গঠিত এটোটো পাইছা এতিয়া হয় নে নহয় সকলো বস্তু পদাৰ্থৰ দ্বাৰা গঠিত হয় নে নহয় হয় হয় এতিয়া চাবা ভৰ কাক বোলে পদাৰ্থৰ ভৰ কাক বোলে ভৰ কাক বোলে বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণক বস্তুটোৰ ভৰ বোলে বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণক আমি যে বজাৰৰ পৰা বস্তু আনো 1 কেজি চেনি 1 কেজি চেনি আনো তাৰমানে সেই চেনিখিনিত যিমানখিনি পদাৰ্থ আছে তাৰ পৰিমাণটো হৈছে 1 কেজি ওজনৰ সৈতে সমান হেতু ভৰ কাৰণ সকলো বস্তুই পদাৰ্থৰ দ্বাৰা তৈয়াৰী কি তৰল হওক কি গেছীয় হওক কি কঠিন হওক তে ভৰ কাক বোলে পদাৰ্থৰ বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণক বস্তুটোৰ ভৰ বোলে হল পদাৰ্থৰ ভৰ কাক বোলে কঠিন জুলীয়া গেছীয়টো আমি অলপ ৰাখি থৈছো অলপ সময়ৰ কাৰণে এইবিলাক পদাৰ্থৰ সাধাৰণ ধৰ্ম যে সকলো পদাৰ্থৰ ভৰ থাকে তো ভৰ থাকে বুলি ক'লে নহব তোমাক উত্তৰটো দিব লাগিব না ভৰ কাক বোলে ভৰ কি বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণক কাৰণ পদাৰ্থৰ দ্বাৰা গঠিত দেখি কিমান পদাৰ্থৰ দ্বাৰা গঠন হৈছে এটা সৰু মাটিৰ লডা ভৰ এটা ডাঙৰ মাটিৰ লডাতকৈ কম হ'ব কাৰণ ডাঙৰ মাটিৰ লডাটোত কি হ'ব বেছি পদাৰ্থ লাগিছে তাক বনাবলৈ হৈছে গতিকে চাবা যে ভৰ কাক বোলে বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণক বস্তুটোৰ ভৰ বোলে হল আৰু ইয়াক কিহত জোখা হয় তোমালোকে বজাৰত গলে দেখিছা গ্ৰাম কিলোগ্ৰামৰ ডগা দিয়ে তুলা চালনী নহয় ভৰ জুখিবলৈ আমাৰ তুলা চালনীখন জুখিবলৈ সহজ হ'বৰ কাৰণে আমি লৰো কিহত সহায়ত জুখো আমি গ্ৰাম কিলোগ্ৰামৰ ওজনৰ সহায়ত জুখো হল গ্ৰাম কিলোগ্ৰামৰ যিবিলাক ডগা দিয়ে সেইবিলাকৰ সহায়ত ভৰ জুখে ভৰৰ একক হৈছে গ্ৰাম কিলোগ্ৰাম বা কুইণ্টল গৈ থাকিব ডাঙৰ হলে হৈছে বা সৰু হ'ব পাৰে মিলিগ্ৰাম সেন্টিগ্ৰাম হৈছে গতিকে চাবা যে ভৰ বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণক বস্তুটোৰ ভৰ বোলে হল ভৰ গ্ৰাম কিলোগ্ৰামৰ ওজনৰ সহায়ত জোখা হয় ভৰৰ একক কি বুলি সুধিলে গ্ৰাম কিলোগ্ৰাম যাৰ সহায়ত জোখে হিয়ে একক যেনেকে বস্তু এটা দিক থাকে দিক জুখিবলৈ আমি মিটাৰ সেন্টিমিটাৰৰ স্কেল ব্যৱহাৰ কৰো গতিকে দীঘৰ একক মিটাৰ সেন্টিমিটাৰ কিলোমিটাৰ ইত্যাদি যাৰ সহায়ত আমি জুখো হেতু একক ভৰ হৈছে তাৰপিছত আহিলে আয়তন নহয় সৰি ভৰৰ লগত ওজন কম ওজন কি তোমালোকে জানা সকলো বস্তুকে পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে নিজৰ ফালে আকৰ্ষণ কৰি থাকে হৈছে সকলো বস্তুকে পৃথিৱীৰ যিটো আকৰ্ষণ শক্তি আছে তাৰ নাম হৈছে মাধ্যাকৰ্ষণ শক্তি সকলো বস্তুকে পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে নিজৰ কেন্দ্ৰৰ দিশত মাটিৰ ফালে কেন্দ্ৰৰ দিশত টানি থাকে যাৰ কাৰণে আমি মাটিত থিয় হৈ আছো সেইকাৰণেতো আমি মাটিত থিয় হৈ আছো
আমাক মাধ্যাকৰ্ষণ বলে ধৰি ৰাখিছে হল সব বস্তুকে তেনেকৈ ধৰি ৰাখিছে এতিয়া কথা হল ওজন তোমালোকে কোনোবাই স্প্ৰিং তুলা দেখিছা এনেকুৱা 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 স্প্ৰিঙৰ তুলাৰ যে হেকুটা থাকে আৰু তাত যে বস্তুটো উলমাই দিয়ে এনেকৈ জুখে ডাঙৰ হেৰি স্প্ৰিং তুলা এটা স্প্ৰিং থাকে এনেকুৱা এডাল স্প্ৰিং থাকে আৰু সেই স্প্ৰিঙৰ তলফালে এডাল হাকুটা থাকে হাকুটাৰ ওপৰত যিটো বস্তু জুখিব লগা হয় সেইটো উলমাই দিয়ে হল ভৰটো আমি এনেকুৱা তুলা চালনীত জুখো তাত উলমাই নিদিও আমি এফালে বস্তু থওঁ এফালে গ্ৰাম কিলোগ্ৰামৰ ডগা থওঁ সেইটো ভৰ কিন্তু যেতিয়া ওজন জুখো ওজন জুখালে ওজন জুখা তোমালোকে যদি ক'ৰবাত দেখা যায় এনেকুৱা স্প্ৰিঙৰ নিচিনা এডাল তুলাত ভিতৰত তলফালে বস্তু উলমাই আছে তে তুমি গম পাবা এইটো ভৰ নহয় এইটো ওজন জুখি আছে সেইটো ওজন জুখিছে আৰু এফালে এডাল কাটা থাকে আৰু এখন এনেকুৱাকে ওজনৰ এডাল স্কেল থাকে সেইডালৰ ওপৰত দি নামি নামি আহি থাকে যিটো ওজনত থাকিব বস্তুটো সেইটো ওজনত কাটাডাল ৰখি যায় গতিকে চাবা ভৰ তুলা চালনীৰ সহায়ত জুখো গ্ৰাম কিলোগ্ৰামৰ ডগাৰ সহায়ত জুখো গ্ৰাম ভৰৰ একক গ্ৰাম কিলোগ্ৰাম ওজনো গ্ৰাম কিলোগ্ৰামতে জুখে কিন্তু তুলা চালনীখন নহয় স্প্ৰিং তুলাৰ সহায়ত ওজন জুখে তাৰ মানে কি যে তোমাক যদি আমি যেতিয়া বস্তু এটাৰ ওপৰত উঠি থাকো তেতিয়া আমাক পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে বেছি জোৰেৰে আকৰ্ষণ কৰিব নোৱাৰে কাৰণ ধৰা মই ওপৰত বহি আছো ওপৰত হাত ভৰি উঠাই লৈ পেলাই হৈছে তুলা চালনীখনৰ ওপৰত এঠাত তুমি বস্তু দিলা এফালে ডগা দিলা তুমিতো বহি আছা তোমাক মাধ্যাকৰ্ষণ বলে কিমান টানিব কিন্তু স্প্ৰিং তুলাত বস্তুটো মুকলিকে উলমাই দিয়ে স্প্ৰিংডাল থাকে তলফালে এডাল হাকুটা থাকে তাত বস্তুটো উলমাই দিয়ে সৰু ল'ৰা ছোৱালী কেঁচুৱা ল'ৰা ছোৱালী ওজন জুখিবলৈ নিয়ে ভৰ জুখিব নিনিয়ে তোমালোকে দেখিছা চাগে সৰু সৰু বাচ্চাবিলাকক এমাহে মাহে ওজন জুখিব নিয়ে ভৰ জুখিব নিনিয়ে সৰু সৰু বাচ্চাবিলাকক কি কৰে এনেকুৱা স্প্ৰিং তুলা থাকে এনেকুৱা স্প্ৰিং তুলা থাকে যে এনেকুৱা স্প্ৰিং তুলা থাকে তাত কাপোৰত বান্ধি বাচ্চাটো ওলমাই দিয়ে তাৰপিছত তাক পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে তললৈ টানি নিব হৈছে বস্তুটো যিমান ওজন সিফালে এডাল সূচক কাটা থাকে যিমান ওজন স্কেল গ্ৰাম কিলোগ্ৰামৰ স্কেলডালৰ ওপৰেদি সূচক কাটাডাল নামি আহি থাকিব আৰু যিমানখিনি তাক পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে টানিব সি সিমানখিনি নামি এটা দাগত সি ৰখি যাব যিটো দাগত সি ৰখি যাব সেইটোৱে হ'ব সেই বস্তুটোৰ ওজন গতিকে দেখাও না কথা ওজন তাৰমানে মাধ্যাকৰ্ষণ বলৰ ওপৰত নিৰ্ভৰ কৰে ভৰ নহয় ভৰ হৈছে পদাৰ্থৰ পৰিমাণ তাত তোমাৰ মাধ্যাকৰ্ষণ বলৰ কথা নাহে হৈছে ভৰ হৈছে কি পদাৰ্থৰ পৰিমাণ বস্তুটো বনোৱা পদাৰ্থখিনিৰ ওপৰত নিৰ্ভৰ কৰে ভৰ কিন্তু ওজন মাধ্যাকৰ্ষণ বলৰ ওপৰত নিৰ্ভৰ কৰে হৈছে সেইকাৰণে ওজন তুলা চালনীত নিজুখে স্প্ৰিং তুলাত জুখে মানে মুকলিকে বস্তুটো উলমাই দিয়ে লগে লগে পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে তাক তললৈ নামি নিয়ে টানি নিয়ে নমাৰ লগে লগে ওপৰত থকা সূচক কাটাডালো স্কেলডালৰ ওপৰেদি সি তললৈ নামি আহে পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে তাক যিমান তললৈকে টানিব সি সিমানখিনি তললৈ নামি আহি স্কেলডালৰ ওপৰত গ্ৰাম কিলোগ্ৰামৰ দাগ কটা স্কেলডালৰ ওপৰত সূচক কাটাডাল ৰখি যাব সেইটো হৈছে ওজন ওজন কি তোমাক সুধিলে ওজন কাক বোলে তুমি এটা কথা গম পাইছা যে ভৰৰ লগত মাধ্যাকৰ্ষণ বলৰ সম্পৰ্ক নাই ভৰ হৈছে বস্তুটো বনাব বস্তুটো যিমানখিনি বস্তু তোমালোকে আম বনোৱা আগতে মাটিৰে বস্তু বনোৱা তোমালোকে হৈছে সেই যিমানখিনি মাটি লগাই তুমি বনাইছা সেইটোৱে হৈছে বস্তুটোৰ ভৰ আম বনাইছা যদি আম আপেল বনাইছা যদি আপেল হল যিমানখিনি সৰুকেও বনাব পাৰা ডাঙৰ কোনোবাই সৰুকে বনাইছা কোনোবাই ডাঙৰকে বনাইছা যিয়ে সৰুকে বনাইছা তাত কম পদাৰ্থ লগাইছা গতিকে তাৰ ভৰ কম যিয়ে ডাঙৰকে বনাইছা তাত বেছি পদাৰ্থ লগাইছা গতিকে তাৰ ভৰ বেছি সেইটো কথাৰ ওপৰত ভৰ পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু ওজন পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ ওপৰত নিৰ্ভৰ কৰে হৈছে ওজন পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ ওপৰত নিৰ্ভৰ কৰে যে কি হয় পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে তাৰমানে এটা বস্তুক চাবা এটা বস্তুক কাক বোলে এটা বস্তুক তুমি যিটো জানা তাকে সজাই পৰাই উত্তৰত লিখিবলৈ শিকিবা তোমাক মই ক'লো ওজন পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ ওপৰত নিৰ্ভৰ কৰে
আৰু মাধ্যাকৰ্ষণ বলে তাক যিমান জোৰে টানিব সেইটো হৈছে তাৰ ওজন গতিকে কি এটা বস্তুক পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে কেনি টানিব নিজৰ পৃথিৱীৰ কেন্দ্ৰৰ ফালে টানিব মাটিৰ ফালে টানিব কাৰণ এই পৃথিৱীখনটো এটা গোল গতে গোলৰো মাজত পৃথিৱীটো হৈছে এখন গোলাকাৰ হৈছে তাৰ মাজত এটা কেন্দ্ৰ আছে তে বস্তুটাক যেতিয়া টানিব সেই কেন্দ্ৰটোৰ ফালে টানিব গতিকে চাবা কাক বোলে ওজন যে বস্তু এটাক পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে যিমান জোৰেৰে নিজৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰে তুমি জনা কথাখিনিয়ে বস্তু এটাক মাধ্যাকৰ্ষণ বলে টানিব কেনি টানিব কেন্দ্ৰৰ ফালে টানিব তে যিমান জোৰেৰে টানিব সেই জোৰৰ পৰিমাণটো হৈছে পৃথিৱী বস্তুটোৰ ওজন গতিকে চাবা ওজন কাক বোলে যে বস্তু এটাক হৈছে পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে যিমান জোৰেৰে নিজৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰিব যিমান জোৰেৰে নিজৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰে সেই আকৰ্ষণ বলৰ পৰিমাণক সেই কাটাডালে দেখাই দিব কিমান জোৰেৰে টানিছে সেই আকৰ্ষণ বলৰ পৰিমাণক বস্তুটোৰ ওজন বোলে হল যে বস্তু এটা পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে যিমান জোৰেৰে হৈছে কেনি টানিব কেন্দ্ৰৰ ফালে যিমান জোৰেৰে নিজৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰে সেই আকৰ্ষণ বলৰ পৰিমাণক বস্তুটোৰ ওজন বোলে গতিকে সেই সূচক কাটাডালো কিনি আহে গ্ৰাম কিলোগ্ৰামৰ দাগ কটা স্কেল এডালৰ ওপৰত দি নামি আহে গতিকে ওজনৰ এককো হৈছে গ্ৰাম কিলোগ্ৰাম ইত্যাদি ডাঙৰ হলে আৰু ডাঙৰলে যাব গতিকে ভৰ আৰু ওজন ভৰ হৈছে পৃথিৱী বস্তুটোত থকা পদাৰ্থৰ পৰিমাণ পাৰ্থক্যটো চাই লবা বুজি পাইছা তাৰমানে ভৰ হৈছে পদাৰ্থৰ পৰিমাণ ইয়াত মাধ্যাকৰ্ষণ বলৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ওজন ওজন হৈছে বস্তুটোৰ মাধ্যাকৰ্ষণ বলে যিমান জোৰেৰে নিজৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰে সেই আকৰ্ষণ বলৰ পৰিমাণক বস্তুটোৰ ওজন বোলে হৈছে দুইটাৰে একক হৈছে গ্ৰাম আৰু কিলোগ্ৰাম একক হৈছে গ্ৰাম আৰু কিলোগ্ৰাম ভৰো গ্ৰাম কিলোগ্ৰামৰ ডগা দি জোখে ওজনো গ্ৰাম কিলোগ্ৰামৰ স্কেলৰ সহায়ত জোখে এই কাটাডাল এডাল স্কেলৰ ওপৰত নামি আহে গ্ৰাম কিলোগ্ৰামৰ দাগ কটা এডাল স্কেলৰ ওপৰত দেখি নামি আহে গতিকে ওজনৰ একক হৈছে গ্ৰাম আৰু কিলোগ্ৰাম তাৰপিছত আহিলে আয়তন কোনোবাই কিবা নুবুজিলে লগে লগে সুধি যাবা দেই আয়তন বা আকাৰ আয়তন বা আকাৰ আচ্ছা সব বস্তুকে থাকিবলৈ ঠাই লাগে সকলো বস্তুকে পৃথিৱীত থাকিবৰ বাবে ঠাই লাগে হি বায়ু হওক হি জুলীয়া হওক হি গেছীয় হওক হল বায়ুও ঠাই অধিকাৰ কৰে তুমি চাইকেলৰ টায়াৰত যেতিয়া বায়ু ভৰোৱা চাইকেল টায়াৰটো লাহে লাহে ফুলি উঠে মানে টায়াৰৰ ভিতৰত ঠাইখিনি বায়ুখিনিয়ে অধিকাৰ কৰে মানে সব ঠাইতে সব বস্তুকে থাকিবলৈ ঠাই লাগে বায়ুটো আমি গম নাপাওঁ আমি দেখা নাপাওঁ কাৰণ আমি এইটো আমি গম নাপাওঁ কিন্তু থাকিবলৈ ঠাই লাগে বেলুনটো যেতিয়া তুমি ফুলাই দিবা বেলুনৰ ভিতৰত ঠাইখিনি বায়ুৱে অধিকাৰ কৰে তাকো বায়ুৱে থাকিবলৈ ঠাই লৈছে হৈছে গতিকে চাবা আকাৰ বা আয়তন হৈছে কাক বোলে মই কৈছো না সকলো বস্তুকে থাকিবৰ বাবে ঠাই লাগে এটা সাধাৰণ
এইটো কথা সবেই জানে যে সকলো বস্তুকে থাকিবৰ বাবে ঠাই তাৰমানে সকলো বস্তু থাকিবলৈ ঠাই অধিকাৰ কৰে ময়ো ঠাই লৈছো তোমালোকেও ঠাই লৈছা বায়ু সব বস্তুৱে ঠাই অধিকাৰ কৰে সি চকুৰে দেখা পদাৰ্থ হওক চকুৰে নেদেখা পদাৰ্থ হওক সি এককোষী হওক সি বহুকোষী হওক থাকিবলৈ ঠাই লাগে কাবাক কম ঠাই লাগে কাবাক বেছি ঠাই লাগে হৈছে এটা কথা হল যে আকাৰ বা আয়তন হৈছে সেইটো যে এটা পদাৰ্থই হৈছে বা এটা বস্তুৱে এটা পদাৰ্থই থাকিবৰ কাৰণে বা এটা বস্তুৱে থাকিবৰ কাৰণে যিমান ঠাই অধিকাৰ কৰে এটা বস্তুৱে থাকিবৰ বাবে যিমান ঠাই অধিকাৰ কৰে সেই পৰিমাণক মানে সি যিমান ঠাই লৈছে সেই পৰিমাণক সেই বস্তুটোৰ আয়তন বা আকাৰ বোলে আকৃতি নহয় কিন্তু আকাৰ আয়তন বোলে হৈছে তাক তুমি আকাৰ শব্দটো পাবা কাৰণে মই আকাৰ শব্দটো লগাই দিছো মই এতিয়া অলপ দেৰি পিছত কম যে কঠিন পদাৰ্থৰ আকৃতি আছে কঠিন পদাৰ্থৰ আকাৰ আছে মই অলপ দেৰি পিছত তেনেকৈ আকৌ কঠিন জুলীয়ালৈ ঘূৰি যেতিয়া যাম তেতিয়া মই কম যে কঠিন পদাৰ্থৰ আকৃতি আছে কঠিন পদাৰ্থৰ আকাৰো আছে জুলীয়া পদাৰ্থৰ আকৃতি নাই জুলীয়া পদাৰ্থৰ আকাৰ আছে গেছীয় পদাৰ্থৰ আকাৰ নাই সৰি গেছীয় পদাৰ্থৰ আকৃতি নাই কিন্তু আকাৰ আছে আয়তনটো সব পদাৰ্থই থাকিব সবকে থাকিবলৈ ঠাই লাগে গতিকে চাবা আকাৰ বা আয়তন কি যে সকলো বস্তুকে থাকিবৰ বাবে ঠাই অধিকাৰ কৰে সকলো বস্তুৱে থাকিবৰ বাবে ঠাই অধিকাৰ কৰে হৈছে হেতু সাধাৰণ কথা আমি হেতু সবেই জানো এতিয়া আমি হেতু নাজানো যে সেই যিমান ঠাই লব হেতুকে তাৰ আয়তন বোলে সি যিমান ঠাই লব হেতুৱে হৈছে তাৰ আয়তন সেই কথাটো আমি নাজানো যিমান ঠাই সি ঠাইবৰ কাৰণে লব অধিকাৰ কৰি লব হেতুৱে হৈছে তাৰ আয়তন গতিকে আকাৰ বা আয়তন যে সকলো বস্তুৱে থাকিবৰ বাবে অধিকাৰ কৰা ঠাইৰ পৰিমাণক বস্তুটোৰ আয়তন বা আকাৰ বোলে হৈছে সকলো বস্তুৱে থাকিবৰ বাবে যিমান ঠাই অধিকাৰ কৰে সেই ঠাই পৰিমাণক বস্তুটোৰ আকাৰ বা আয়তন বোলে হৈছে এটো হল আকাৰ বা আয়তন সকলো পদাৰ্থৰে আছে ভৰ সকলোৰে আছে কাৰণ সকলো পদাৰ্থ বস্তুৱে পদাৰ্থৰ দ্বাৰা গঠিত হৈছে যিমান পদাৰ্থ লাগে সেই পদাৰ্থৰ পৰিমাণক বস্তুটোৰ ভৰ বোলে তাৰ লগত অন্য কোনো সম্পৰ্ক নাই তুমি যদি মাটিৰ লডা এটা কলা যে এটো সৰু মাটি এডাল লৈ গৈছে যে এটো ভৰ কম কাৰণ ইয়াত কম পদাৰ্থ আছে এটা ডাঙৰ মাটি লডা কলা যে এটোত ভৰ বেছি কাৰণ ইয়াত বেছি পদাৰ্থ লাগিছে মোৰ বনাওতে তাৰপিছত কি কৰিলা তুমি অলপ দেৰি পিছত তোমাৰ লডাটো ভাঙি দিলা কলা তেতিয়া তুমি কব নোৱাৰা যে এটো ভৰ তে কব যে তুমি ভাঙি দিলা লগে লগে তাৰ ভৰটো কমি যাব তাৰ ভৰটো কমি যাব তুমি যদি তাক দুটুকুৰা কৰি দিয়া তাৰ ভৰ কমি যাব হেতুৱে কথা যে বস্তু এটা যি পদাৰ্থৰ দ্বাৰা বনোৱা হয় সেইখিনি পদাৰ্থৰ পৰিমাণে হৈছে বস্তুটোৰ ভৰ ওজন বস্তুটোক পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে যিমান জোৰেৰে নিজৰ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰে সেই পৰিমাণক আকৰ্ষণ বলৰ পৰিমাণক বস্তুটোৰ ওজন বোলে ওজন মাধ্যাকৰ্ষণ বলৰ ওপৰত নিৰ্ভৰ কৰে হৈছে ওজন স্প্ৰিং তোলাৰ সহায়ত জোখা হয় কিন্তু ভৰ বা ওজন গ্ৰাম একক কিটা হৈছে গ্ৰাম আৰু কিলোগ্ৰাম গ্ৰাম কিলোগ্ৰাম কুইণ্টল ইত্যাদি হৈছে তাৰপিছত আয়তন যে এটা বস্তুৱে থাকিবৰ কাৰণে যিমান ঠাই অধিকাৰ কৰে সেই ঠাইৰ পৰিমাণক বস্তুটোৰ আয়তন বা আকাৰ বোলে বস্তুটোৰ আয়তন বা আকাৰ বোলে হৈছে কিনলৈকে তাৰ লগে লগে আছে উতলাংক আৰু পদাৰ্থৰ উতলাংক আছে পদাৰ্থৰ গলনাংক আছে উতলাংক গলনাংক হিমাংক
এই তিনটা মই তোমালোকক কলো সকলো পদাৰ্থৰ কি থাকে উতলাংক থাকে উতলাংক গলনাংক আৰু হিমাংক উতলাংকটো কওঁতে নিশ্চয় বুজি পাইছা উতলাংক হৈছে কি যে তাপ দিলে পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে কঠিন জুলীয়া গেছীয় পদাৰ্থ উতলিবলৈ আৰম্ভ নকৰে কঠিন জুলীয়া হল এটা কথা হল বা যে নোকোৱা যে পদাৰ্থ এটা যিমান ডিগ্ৰী সেন্টিগ্ৰেড তোমালোকে জানা উষ্ণতা জোখা ডিগ্ৰী সেন্টিগ্ৰেডত হেতুটো জানা উষ্ণতা জোখা হয় ডিগ্ৰী উষ্ণতা জোখাৰ এককটো হৈছে ডিগ্ৰী হেতুটো জানা যেনেকে ভৰ জোখা হয় গ্ৰাম কিলোগ্ৰাম একক ওজন গ্ৰাম কিলোগ্ৰাম হল গতিকে চাবা এটা আয়তনটো আৰু মই তোমালোকক এতিয়া ফৰ্মুলা দি দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা এটো ক'ব নোৱাৰো আয়তন আৰু জুলীয়া পদাৰ্থৰ আয়তন জোখো আমি লিটাৰ মিলিলিটাৰ এইবিলাকত আৰু এটো কথা বেলেগ এটা হলে উতলাংক যে এটা পদাৰ্থ যিমান ডিগ্ৰী সেন্টিগ্ৰেডত উতলিবলৈ আৰম্ভ কৰে পানী আমাৰ সাধাৰণ অৱস্থাত যিখিনি পানী তুমি গেছৰ ওপৰত উঠাই দিলা তেতিয়া ধৰা এতিয়া কিমান থাকিব দুপৰীয়া যদি উঠোৱা তেতিয়া 30 ডিগ্ৰী বা 28 ডিগ্ৰী মান উষ্ণতাত পানীখিনি থাকিব হল 26 ডিগ্ৰী 27 ডিগ্ৰী তেনেকুৱা উষ্ণতা এতিয়াৰ দিনত গৰমকালি পানীখিনি থাকিলে তুমি কেনেকৈ গম পালা এটা থাৰ্মোমিটাৰ ভৰাই দিলা পাৰা উঠি পেলাই দেখুৱাই দিব সি কিমান ডিগ্ৰী সেন্টিগ্ৰেডত সি আছে তাৰপিছত তুমি কি কৰিলা পানীখিনি গেছৰ ওপৰত পাতি দিলা তাপটো বঢ়াই দিলা লাহে লাহে তুমি থাৰ্মোমিটাৰটো ধৰি থাকিলা ধৰাৰ লগে লগে দেখিবা পাৰাখিনি ক্ৰমান্বয়ে 26ৰ পৰা 30 30ৰ পৰা 35 35ৰ পৰা 36 এনেকৈ বাঢ়ি বাঢ়ি যে 100 ডিগ্ৰী চুলে পাৰা গৈ পেলাই যেতিয়া 100 ডিগ্ৰী পালে লগে লগে তুমি দেখিবা পানীখিনি উতলিবলৈ আৰম্ভ কৰিছে তাপ দিলে বস্তুটো নুতলে এটা পদাৰ্থ তাপ দিলে উতলি নাযায় তাৰ এটা উতলাংক আছে মানে এটা পদাৰ্থ যিমান ডিগ্ৰী সেন্টিগ্ৰেডত উতলিবলৈ আৰম্ভ কৰে চাবা কথাটো উতলি থকা কথাটো কোৱা নাই মই জাস্ট হি উতলিবলৈ আৰম্ভ কৰিছে এটা পদাৰ্থ যিমান ডিগ্ৰী সেন্টিগ্ৰেডত যিমান ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাক সেই পদাৰ্থটোৰ উতলাংক বোলে সব পদাৰ্থৰ উতলাংক বেলেগ বেলেগ পানী 100 ডিগ্ৰী সেন্টিগ্ৰেডত উতলে এতে পানীৰ উতলাংক 100 ডিগ্ৰী সেন্টিগ্ৰেড সবৰে উতলাংক বেলেগ বেলেগ গতিকে চাবা যে এটা পদাৰ্থ যিমান ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাক সেই পদাৰ্থটোৰ উতলাংক বোলে এটা পদাৰ্থ যিমান ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাক সেই পদাৰ্থটোৰ উতলাংক বোলে যেনে পানীৰ উতলাংক 100 ডিগ্ৰী সেন্টিগ্ৰেড পানীক যেতিয়া তুমি গৰম কৰিবা যেতিয়াই হি 100 ডিগ্ৰীলৈকে গৰম হ'ব হি উতলিবলৈ আৰম্ভ কৰিব হেতু হল পদাৰ্থৰ উতলাংক গলনাংক কঠিন পদাৰ্থৰ আছে বাকি কাৰো নাই গলিবলৈ আৰু কঠিন পদাৰ্থ এইটো আছে গেছীয় পদাৰ্থ ক'ৰ পৰা গলিব জুলীয়া পদাৰ্থ ক'ৰ পৰা গলিব হিটো নিজেই তৰল গলনাংক কেৱল কঠিন পদাৰ্থৰ আছে ধৰ্ম পঢ়িলে গম পাবা গলনাংক কঠিন পদাৰ্থৰ আছে গলনাংক কি যে এটা কঠিন পদাৰ্থ হে একেই গলনাংক কেতিয়া গলিব ধৰা বৰফ এটুকুৰা ফ্ৰিজৰ পৰা উলিয়ালা বৰফৰ উষ্ণতা 0 ডিগ্ৰী সেন্টিগ্ৰেড নহয় বৰফৰ উষ্ণতা 0 ডিগ্ৰী সেন্টিগ্ৰেডতকৈ কমত থাকে মাইনাছত থাকে বৰফৰ উষ্ণতা 0 ডিগ্ৰী সেন্টিগ্ৰেডতকৈ কমত থাকে
বৰফ যেটো আমি সবেই দেখিছো মই এখানে এটো উষ্ণতা উদাহৰণলে টানি আনিছো হল তে ফ্ৰিজৰ পৰা যেতিয়া আমি বৰফ টুকুৰা উলিয়াই আনোতে তাৰ উষ্ণতা 0 ডিগ্ৰীতকৈ কমত থাকে হৈছে 0 ডিগ্ৰীতকৈ হি কমত থাকে কিন্তু যেতিয়া তাক তুমি বাহিৰত থৈ দিলা বাহিৰত পাছন এটা তুমি বাহিৰত উলিয়াই থৈ দিলা বায়ুমণ্ডলতো উষ্ণতা 0 ডিগ্ৰী নহয় বায়ুমণ্ডলৰ উষ্ণতা এতিয়া ধৰা 30 ডিগ্ৰী 35 ডিগ্ৰী 36 ডিগ্ৰী ইত্যাদি গটিকে 0 ডিগ্ৰী হেৰিতকৈ বেছি বায়ুমণ্ডল এতিয়া কি হ'ব যে লাহে লাহে বৰফ টুকুৰা গলিবলৈ ধৰিব কেতিয়া গলিব বৰফ টুকুৰা কেতিয়া গলিব 27 ডিগ্ৰীলে গৰম হলে নগলে 27 ডিগ্ৰীলে গৰম হলেতো হি পানী হৈ যাব তুমি প্লেটত বৰফ টুকুৰা থলা কেতিয়াবা যদি মন কৰিছা কথা যে বৰফ টুকুৰা তুমি যেতিয়া প্লেটত থলা দেখিবা যে প্ৰথমতে তাৰ পৰা অকমান পানী ওলাবলৈ আৰম্ভ কৰিছে হৈছে কেতিয়া যে বৰফ টুকুৰাই যেতিয়া তুমি প্লেটৰ ওপৰত থৈ দিবা থোৱাৰ লগে লগে হি কি কৰিব বৰফে বায়ুমণ্ডলৰ পৰা তাপ লব গৰম বায়ুমণ্ডলত যেটো 27 ডিগ্ৰীত আছে ধৰিলা বায়ুমণ্ডল 27 ডিগ্ৰী সেন্টিগ্ৰেডত আছে বৰফ টুকুৰা 0তকৈ তলত আছে হল যেতিয়া হি তাক তুমি থৈ দিলা হি বায়ুমণ্ডলৰ পৰা তাপ লব লাহে লাহে হি গলিবলৈ আৰম্ভ কৰিব কেতিয়া গলিব বৰফ টুকুৰা যেতিয়া গলিব লাহে লাহে হিও গৰম হ'বলৈ আৰম্ভ কৰিব বৰফ টুকুৰা হি লাহে লাহে গৰম হ'বলৈ আৰম্ভ কৰিব গৰম লৈ হল যেনেকৈ আমি ঠাণ্ডা কেৰাহী এখন গেছৰ ওপৰত পাতি দিলে কেৰাহীখনে গছৰ পৰা তাপ লৈ হি গৰম হ'বলৈ আৰম্ভ কৰে বৰফ টুকুৰা যেতিয়া বায়ুমণ্ডলত থৈ দিবা হি বায়ুমণ্ডলৰ পৰা তাপ লৈ যদিও আমাৰ কথাটো হেৰি লাগে আজি আমিতো গেছ দিয়া ক'বা হি বায়ুমণ্ডলখন গৰম হৈ আছে 27 ডিগ্ৰী 30 ডিগ্ৰী উষ্ণতাত বায়ুমণ্ডল আছে বায়ু গৰম হৈ আছে তে বৰফ টুকুৰা 0 ডিগ্ৰীতকৈ তলত আছে তে হি যেতিয়া বায়ুমণ্ডলত উলিয়াই দিবা তাক হি লগে লগে বায়ুমণ্ডলৰ পৰা হি তাপ লব তাপ লৈ পেলাই হি বায়ুমণ্ডলৰ পৰা হি তাপ লব তাপ লৈ পেলাই বায়ুমণ্ডলৰ পৰা তাপ লৈ হি লাহে লাহে গলিবলৈ আৰম্ভ কৰিব কিন্তু গলিব কেতিয়া যেতিয়া হি লাহে লাহে গৰম হ'বলৈ আৰম্ভ কৰিব তে যেতিয়া হি বৰফ টুকুৰা 0 ডিগ্ৰী সেন্টিগ্ৰেড চুব মানে 0 ডিগ্ৰীতকৈ তলত আছিল তে লাহে লাহে গৰম হৈ আহি যেতিয়া হি 0 ডিগ্ৰী সেন্টিগ্ৰেড হ'ব তেতিয়া হি গলিবলৈ আৰম্ভ কৰিব বৰফৰ গলনাংক 0 ডিগ্ৰী সেন্টিগ্ৰেড বৰফৰ গলনাংক 0 ডিগ্ৰী সেন্টিগ্ৰেড বৰফৰ গলনাংক 0 ডিগ্ৰী সেন্টিগ্ৰেড 0 ডিগ্ৰী সেন্টিগ্ৰেড পোৱাৰ লগে লগে হি গলিবলৈ আৰম্ভ কৰিব 0 ডিগ্ৰী সেন্টিগ্ৰেড পোৱাৰ লগে লগে কথাটো মন কৰিবা যে 0 ডিগ্ৰী সেন্টিগ্ৰেডত বৰফ নহয় বৰফ হবলে মাত্ৰ আৰম্ভ কৰে কিন্তু আসল টান বৰফটো কেতিয়া হ'ব যেতিয়া হি 0 ডিগ্ৰী সেন্টিগ্ৰেডতকৈ তললে ঠাণ্ডা হ'ব তেতিয়া হি বৰফ হ'ব তে আমি ফ্ৰিজৰ পৰা যেতিয়া বৰফ টুকুৰা বাহিৰলৈ উলিয়াই আনিলো তেতিয়া হি কি হ'ব তাৰ উষ্ণতা হৈছে 0 ডিগ্ৰী সেন্টিগ্ৰেডতকৈ তলত তুমি যেতিয়া প্লেটৰ ওপৰত বৰফ টুকুৰা থৈ গলা তে লাহে লাহে হি গলিব কিয় গলিব কাৰণ গৰমটো ক'ৰ পৰা পাইছে বায়ুমণ্ডলৰ পৰা হি গৰম লৈছে বায়ুমণ্ডলৰ গৰম লৈ বৰফ টুকুৰা লাহে লাহে গৰম হ'বলৈ আৰম্ভ কৰিছে গৰম হৈ যেতিয়া হি মানে মাইনাসৰ পৰা আহি যেতিয়া হি 0 ডিগ্ৰী সেন্টিগ্ৰেড চুব তেতিয়া হি লাহে লাহে পানীলৈ ৰূপান্তৰ হ'ব তেতিয়া হি পানীলৈ ৰূপান্তৰ হ'ব তাৰ মানে বৰফৰ গলনাংক হৈছে 0 ডিগ্ৰী সেন্টিগ্ৰেড তেনেকে সব কঠিন পদাৰ্থৰে এটা গলনাংক আছে যে তাক কঠিন পদাৰ্থ তাক যদি গৰম কৰি থকা হয় তেতিয়া হি যিটো উষ্ণতাত হি গলিবলৈ আৰম্ভ কৰিব কিছুমানৰ উষ্ণতাটো বহুত বেছি গলনাংক ধৰা লোহা টুকুৰাক যেতিয়া বেলেগ বেলেগ বস্তু যেতিয়া বনাই কেনেকৈ বনাই লোহা টুকুৰাটো কাটি নবনাই এটা গলাই পেলাই সাজ দিয়ে তে গলাব লাগিব লোহাটো তে সেইবিলাকৰ উষ্ণতাত যথেষ্ট বেছি গলনাংক বহুত গৰম কৰাৰ পাছত হি গলিবলৈ আৰম্ভ কৰে কিন্তু বৰফটো সাধাৰণ বৰফ 0 ডিগ্ৰী সেন্টিগ্ৰেড পোৱাৰ লগে লগে হি গলিব কিয় গলিব কাৰণ তাৰ উষ্ণতা 0 ডিগ্ৰীতকৈ তলত আছিল হি বায়ুমণ্ডলৰ পৰা তাপ লৈ হি গৰম হৈ আছে হৈ আহি যেই হি 0 ডিগ্ৰী সেন্টিগ্ৰেড হি গৰম হ'ল 0 ডিগ্ৰী সেন্টিগ্ৰেডলৈ হি যেতিয়া গৰম হ'ল তেতিয়া হি লাহে লাহে তাৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰিব কথাটো বন্ধ কৰিবা
উতলান্ত সহজ কথা যে বস্তুটাক তাপ দিলে সি গৰম হ'বলৈ আৰম্ভ কৰে আৰু যিমান ডিগ্ৰী উষ্ণতাত সি বস্তুটো উতলিবলৈ আৰম্ভ কৰে তাকে বস্তুটোৰ উতলাংক বোলে তে এটা পদাৰ্থ যিমান ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাক পদাৰ্থটোৰ উতলাংক বোলে গলনাংক কি যে গলিবলৈ কেতিয়া আৰম্ভ কৰে গলনাংক অকল কঠিন পদাৰ্থৰ আছে তে এটা কঠিন পদাৰ্থ যিমান ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত গলিবলৈ আৰম্ভ কৰে মানে সি তৰল হ'বলৈ আৰম্ভ কৰে কঠিনৰ পৰা সি যেতিয়া তৰল হ'বলৈ আৰম্ভ কৰে তাকে সেই উষ্ণতাক সেই কঠিন পদাৰ্থটোৰ গলনাংক বোলে এইবিলাক পদাৰ্থৰ সাধাৰণ ধৰ্ম ভৰ ওজন আয়তন উতলাংক গলনাংক হিমাংক হিম মানে বৰফ হিম মানে হৈছে বৰফ হিমাংক তৰল পদাৰ্থৰ আছে কঠিন পদাৰ্থটো নিজেও কঠিন পদাৰ্থ হি নিজেই কঠিন তে তাক আৰু কি কঠিন বনাব হিমাংক মানে কি কঠিন বনোৱা তৰল পদাৰ্থ এটাক তুমি কঠিন কৰা মানে পানীখিনিক তুমি বৰফ কৰা চাবা কথাটো যে তাৰমানে এটা তৰল পদাৰ্থ যিমান ডিগ্ৰী উষ্ণতাত সব নিৰ্ভৰ কৰে উষ্ণতাৰ ওপৰত এটা তৰল পদাৰ্থ যিমান ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত সি গুট মাৰিবলৈ আৰম্ভ কৰে মাত্ৰ অকণ কঠিন হৈছে একেবাৰে কঠিন নহয় এটা তৰল পদাৰ্থ যিমান ডিগ্ৰী উষ্ণতাত গুট বা কঠিন অৱস্থালৈ ৰূপান্তৰ হ'বলৈ আৰম্ভ কৰে গুট মাৰিবলৈ আৰম্ভ কৰে গুটেটো কঠিন হৈ যোৱাটো কোৱা নাই মাত্ৰ অলপ ধৰা পানী এগিলাস তুমি ঠাণ্ডা কৰিছা ফ্ৰিজত পানীখিনিৰ ওপৰত ধৰা অকণ বৰফৰ নিচিনা টুকুৰা জমা হৈছে সেইটো যিমান উষ্ণতাত বাকি তুমি ভাঙি দিয়াৰ লগে লগে ভিতৰত পানীয়ে আছে যে হিমাংক হৈছে কি তৰল পদাৰ্থৰ হিমাংক আছে কঠিন পদাৰ্থৰ গলনাংক আছে উতলাংক কঠিন পদাৰ্থৰো আছে তৰল পদাৰ্থৰো আছে গতিকে চাবা হিমাংক যে এটা তৰল পদাৰ্থ যিমান ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাৰ ওপৰতে নিৰ্ভৰ কৰে হি কঠিন হ'ব নে হি জুলীয়া হ'ব নে হি গেছীয় হ'ব গতিকে যিমান ডিগ্ৰী উষ্ণতাত গুট মাৰিবলৈ আৰম্ভ কৰে সেই উষ্ণতাক সেই তৰল পদাৰ্থটোৰ হিমাংক বোলে সেই উষ্ণতাক সেই তৰল পদাৰ্থটোৰ হিমাংক বোলে তৰল পদাৰ্থ বহুত ধৰণৰ আছে অকল পানীয়ে নহয় গতিকে যে হিমাংক যে যি উষ্ণতাত এটা তৰল পদাৰ্থ মাত্ৰ গুট মাৰিবলৈ আৰম্ভ কৰে জাস্ট অকণ টান হ'বলৈ আৰম্ভ কৰিছে সেই উষ্ণতাক সেই তৰল পদাৰ্থটোৰ হিমাংক বোলে হৈছে এতিয়া কথা হল ধৰিলো আমি সবেই দেখা পানী এনেকুৱা এটা পদাৰ্থ যি কঠিনতো থাকে হি জুলীয়াটো থাকে হি গেছীয়টো থাকে এটা পানী গৰম কৰিছা 100 ডিগ্ৰী সেন্টিগ্ৰেড লৈকে গৰম কৰাৰ পাছত হি উতলিবলৈ ধৰে গতিকে পানীৰ উতলাংক 100 ডিগ্ৰী সেন্টিগ্ৰেড পানী তুমি বৰফ এটুকুৰা ফ্ৰিজৰ পৰা উলিয়াই আনিছা আনি তাক গৰম মানে বায়ুমণ্ডলত থৈছে বা গৰম কৰিছে যেতিয়া হি 0 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতালৈ হি গৰম হ'ব কাৰণ নাভাবিবা বৰফ 0 ডিগ্ৰী সেন্টিগ্ৰেডত থাকে গোটেই বৰফ টুকুৰা যেতিয়া কঠিন হ'ব নহয় তাৰ উষ্ণতা 0 ডিগ্ৰী সেন্টিগ্ৰেডৰ তলত থাকে হি যেতিয়া কি হ'ব যে হি লাহে গলিবলৈ জাস্ট অকণ পানী ওলাবলৈ আৰম্ভ কৰিছে সেই উষ্ণতাটো হৈছে 0 ডিগ্ৰী সেন্টিগ্ৰেড গতিকে বৰফৰ গলনাংক হৈছে 0 ডিগ্ৰী সেন্টিগ্ৰেড তেনেকে অন্য কঠিন পদাৰ্থৰ গলনাংক আছে ধৰ্ম অনুযায়ী বেলেগ কঠিন পদাৰ্থৰ গলনাংক আছে ঠিক তেনেদৰে হিমাংক তৰল পদাৰ্থ ঠাণ্ডা কৰিলে উষ্ণতা যদি কমাই দিও তৰল পদাৰ্থ হি গুট মাৰিবলৈ আৰম্ভ কৰে এটা কথা হল যে তুমি একেবাৰে গুট মৰাটো হিমাংক নহয় যে যিটো উষ্ণতাত এটা তৰল পদাৰ্থ মাত্ৰ
কঠিন অৱস্থালৈ ৰূপান্তৰ হ'বলৈ আৰম্ভ কৰে গোট মাৰিবলৈ আৰম্ভ কৰে গোট মাৰিবলৈ আৰম্ভ কৰে তাকে পদাৰ্থটোৰ হিমাংক বোলে হৈছে ভৰ বস্তুটোত থকা পদাৰ্থৰ পৰিমাণক বস্তুটোৰ ভৰ বোলে ওজন বস্তুটাক পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে যিমান জোৰেৰে আকৰ্ষণ কৰে সেই আকৰ্ষণ বলৰ পৰিমাণক বস্তুটোৰ ওজন বোলে হৈছে আয়তন বা আকাৰ যে বস্তুটা কি হয় যে থাকিবৰ কাৰণে হি যিমান ঠাই অধিকাৰ কৰে তাক বস্তুটোৰ আকাৰ বা আয়তন বোলে উতলাংক এটা পদাৰ্থ যিমান ডিগ্ৰী সেন্টিগ্ৰেডত উতলিবলৈ আৰম্ভ কৰে তাকে বস্তুটোৰ উতলাংক বোলে যেনে পানীৰ উতলাংক 100 ডিগ্ৰী সেন্টিগ্ৰেড গলনাংক এটা কঠিন পদাৰ্থ যিমান ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত হি গলিবলৈ আৰম্ভ কৰে মই গলি একেবাৰে গলি যোৱাটো কথা কোৱা নাই গলিবলৈ হি আৰম্ভ কৰে সেই উষ্ণতাক বস্তুটোৰ গলনাংক বোলে যেনে বৰফৰ গলনাংক 0 ডিগ্ৰী সেন্টিগ্ৰেড হিমাংক এটা তৰল পদাৰ্থ যিমান ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত হি গোট মাৰিবলৈ আৰম্ভ কৰে সেই উষ্ণতাক বস্তুটোৰ হিমাংক বোলে যেনে পানী ঠাণ্ডা কৰিলে কি হ'ব যে হি গোট মাৰিব কিন্তু অকণ গোট মৰাটো হে তাৰ যিমান ডিগ্ৰী সেন্টিগ্ৰেডত মাত্ৰ হি অকমান গোট মাৰিব আৰম্ভ কৰিছে সেইটো তাৰ কিমানত পানী গোট মাৰে পানী ধৰা যিমান ডিগ্ৰীত আছিলে লাহে লাহে তুমি ঠাণ্ডা কৰি আনি আছা নমাই আছা তাৰ উষ্ণতা নমাই আনি যেতিয়া 0 ডিগ্ৰী সেন্টিগ্ৰেড চুব পানীখিনি লাহে লাহে গোট মাৰিবলৈ আৰম্ভ কৰিব চাবা কথাটো 0 ডিগ্ৰী সেন্টিগ্ৰেড পানীৰ হিমাংক পানী গোট মাৰিবলৈ 0 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত আৰম্ভ কৰে পানীখিনিটো গৰমত থাকে এটা 27 ডিগ্ৰী 28 ডিগ্ৰী উষ্ণতাত পানীখিনি থাকে তাক লাহে লাহে 27 পৰা 25 কৰিলা 25 পৰা 23 কৰিলা 23 পৰা 21 কৰিলা 20 কৰিলা এনেকে উষ্ণতা কমাই আনি আসা আনি যে 0 ডিগ্ৰী চুলে পানীখিনিয়ে লগে লগে হি অকণ গোট মাৰিব আৰম্ভ কৰিলে গতিকে পানীৰ হিমাংক হৈছে 0 ডিগ্ৰী সেন্টিগ্ৰেড 0 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত পানী গোট মাৰিবলৈ আৰম্ভ কৰে মাত্ৰ আৰম্ভ কৰে তুমি কব পাৰা গলনাংকটো পানীৰ গলনাংক নহয় সেইটো বৰফৰ গলনাংক যে বৰফ এটুকুৰা 0 ডিগ্ৰী সেন্টিগ্ৰেডৰ তলত থাকে যেতিয়া তাৰ উষ্ণতা বাঢ়ি আহি যেই 0 ডিগ্ৰী চুব তাৰ উষ্ণতা হি লগে লগে অলপ হি গলিবলৈ আৰম্ভ কৰে অলপকে হি গলিবলৈ আৰম্ভ কৰে হৈছে গতিকে হেতু হৈছে তাৰ গলনাংক গতিকে উতলাংক গলনাংক হিমাংক ওজন ভৰ ওজন আৰু আয়তন এইবিলাক ডেফিনেশন লিখি পেলাবা এইবিলাক তোমালোকে লিখি পেলাবা হৈছে তাৰপিছত এতিয়া চাবা মই কঠিন পদাৰ্থৰ সাধাৰণ ধৰ্ম পঢ়াই আছিলো আৰম্ভণিত আগৰ কিটাটো মই পঢ়ালো 4 নম্বৰটো চাবা সকলো কঠিন পদাৰ্থৰ ভৰ আছে হৈছে জুলীয়া পদাৰ্থৰো ভৰ আছে গেছীয় পদাৰ্থৰো ভৰ আছে ভৰ সবৰে আছে হল ভৰটো পঢ়াইছিলো না ভৰটো কল সব পদাৰ্থৰে ভৰ আছে কঠিন জুলীয়া গেছীয় সব পদাৰ্থৰে ভৰ আছে 4 নম্বৰ ধৰ্ম ওজন সকলো কঠিন পদাৰ্থৰ ওজন আছে ভৰ যদি আছে ওজনো থাকিব পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে সবকে টানে হল সকলো জুলীয়া পদাৰ্থৰ ওজন আছে সকলো গেছীয় পদাৰ্থৰো ওজন আছে খালি কম তাক কম পৰিমাণে টানে হৈছে টানি পাতল কিন্তু ওজন আছে হল আকৃতি কি বস্তুটা দেখিবলৈ কেনেকুৱা হেতু আকৃতি বস্তুটা চাবা আকাৰটো বেলেগ আকাৰটো হৈছে আয়তন আকৃতি বস্তুটা দেখিবলৈ কেনেকুৱা গৰুৰ ৰচনা লিখোতে তোমালোকে গৰুৰ আকৃতি বৰ্ণনা কৰা গৰু কেনেকুৱা গৰুৰ 4টা ঠেং আছে তাৰ এডাল নেজ আছে দুখন কাণ ইত্যাদি ইত্যাদি আকৃতি মানে হেতু বস্তুটো দেখিবলৈ কেনেকুৱা হেতু আকৃতি কঠিন পদাৰ্থৰ আকৃতি আছে ধৰা এইটো ফোনটো এইটো কি ইয়াৰ এটা নিৰ্দিষ্ট আকৃতি আছে এই আয়তাকাৰ হৈছে এই আয়তাকাৰ আকৃতি এটা আছে ইয়াৰ মই বৰ্ণনা দিব পাৰো ইয়াৰ বৰণ কব পাৰো মই হল
পেনটো ইয়াৰ আকৃতি আছে কঠিন পদাৰ্থ ইয়াৰ আকৃতি আছে মই ইয়াৰো বৰ্ণনা দিব পাৰো ইয়াক সুঙা আকৃতি দীঘলীয়া বৰণ ক'ব পাৰো মই ইয়াৰ গতিকে কঠিন পদাৰ্থৰ আকৃতি আছে জুলীয়া পদাৰ্থৰ আকৃতি আছে নে নাই জুলীয়া পদাৰ্থৰ আকৃতি আছে নে নাই হা এই আছা নাই তোমালোক হা তোমালোক ক্লাছত আছা নাই ৰাজীবুল বিনিতা আছো মেম আছা এইটো আছে নাই ৰাজীবুল আছো মেম আচ্ছা উত্তৰ দিবলৈ ভয় লাগিছে নেকি জুলীয়া পদাৰ্থৰ আকৃতি আছে নাই মই যদি কওঁ যে জুলীয়া পদাৰ্থৰ বৰ্ণনা দিয়া দিব পাৰিবা নে নোৱাৰ বৰ্ণনা মানে আকৃতি তাক দেখিবলৈ কিবা ক'ব পাৰিবা হি গোলাকাৰ হি চাৰিচুকীয়া হি আয়তাকাৰ ক'ব পাৰিবা নে নোৱাৰা জুলীয়া পদাৰ্থ পাৰিবা জুলীয়া পদাৰ্থৰ আকৃতি ক'ব পাৰিবা নে নোৱাৰা নোৱাৰিম মেম নোৱাৰিবা ধৰা এগিলাচ পানী দীঘলীয়া চুঙা আকৃতিৰ পানীত মই চুঙা আকৃতিৰ গিলাচ এটাত মই এগিলাচ পানী ভৰাইছো মই সুধিলো ইয়াৰ এই পানীখিনি আকৃতি কেনেকুৱা তোমালোকে কি বুলি ক'বা মই এটা চুঙা আকৃতিৰ গিলাচত পানী ভৰাইছো মই যদি সুধো যে এই পানীখিনিৰ আকৃতি কেনেকুৱা তেতিয়া তোমালোকে সেইখিনি সময়ত কি উত্তৰ দিবা হা সেইখিনি সময়ত পানীখিনিৰ আকৃতি কেনেকুৱা চুঙা আকৃতি হৈছে ঠিক আছে তোমাকে কৈ দিলা যে বাইদেউ পানী চুঙা আকৃতি ঠিক আছে এবাৰ মই চাৰিচুকীয়া পাত্ৰ এটা আনি পেলাই মই তাত ঢালি দিলো মই কম যে এতিয়া কি কবা তোমালোকে কবা যে এইবাৰতো সি বাইদেউ সি হয় বৰ্গাকাৰ যদি হয় পাত্ৰটো বৰ্গাকাৰ কবা নহলে আয়তাকাৰ কবা মই কি কম যে একেখিনি পানী অলপ দেৰি আগত চুঙা আকৃতি আছিলে এতিয়া তোমালোকে কলা বৰ্গাকাৰ বা আয়তাকাৰ বা গোলাকাৰ পাত্ৰ এটাত ভৰাই দিলে গোলাকাৰ বাউল এটাত যদি মই ভৰাই দিওঁ তোমালোকে কবা নেকি যে একেখিনি পানী চুঙা আকৃতি পানীখিনি যদি মই এবাৰ বাউল এটাত ভৰাই দিওঁ গোল বাউল এটাত তোমাকে কবা নেকি যে এই গোলাকাৰ তাৰমানে কি যে পানীৰ কোনো নিৰ্দিষ্ট আকৃতি পানী বুলিয়ে নহয় তৰল পদাৰ্থ হা তৰল পদাৰ্থৰ কোনো নিৰ্দিষ্ট আকৃতি নাই হৈছে যি পাত্ৰতে থোৱা হয় সেই পাত্ৰৰে আকৃতি লয় তাৰ কোনো নিৰ্দিষ্ট আকৃতি নাই তুমি দীঘলীয়া পাত্ৰত থাকিলে সি দীঘলীয়া চাৰিচুকীয়া পাত্ৰত থলে সি চাৰিচুকীয়া গোলাকাৰ পাত্ৰত থলে পানী তৰলখিনি গোলাকাৰ তৰল পদাৰ্থৰ কোনো নিৰ্দিষ্ট আকৃতি নাই যি পাত্ৰতে থোৱা হয় সেই পাত্ৰৰে আকৃতি লয় হৈছে জুলীয়া পদাৰ্থৰ কোনো নিৰ্দিষ্ট আকৃতি নাই হৈছে হৈছে আকৃতি নাই মই চাবা আকৃতি মই ধৰ্মবিলাক কৈ আছো কঠিন পদাৰ্থৰ আকৃতি আছে আগৰটো মই কি কৈছিলো কঠিন পদাৰ্থৰ ভৰ আছে জুলীয়া পদাৰ্থৰ ভৰ আছে গেছীয় পদাৰ্থৰ ভৰ আছে ওজন আছে 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 হল আকৃতি কঠিন পদাৰ্থৰ আকৃতি আছে জুলীয়া পদাৰ্থৰ কোনো নিৰ্দিষ্ট আকৃতি নাই গেছীয় পদাৰ্থৰ আকৃতি আছে নে নাই 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 এটা গেছীয় পদাৰ্থৰ আকৃতি নাই হৈছে গেছীয় পদাৰ্থৰ আকৃতি নাই হৈছে এবাৰ আমি আহিম আয়তন বা আকাৰ এইবোৰ সাধাৰণ ধৰ্ম পাৰ্থক্য লিখিবলৈ হলেও ইয়াৰ পৰাই তোমালোকে লিখিব লাগিব আয়তন বা আকাৰ যিমান ঠাই অধিকাৰ কৰে কঠিন পদাৰ্থৰ আয়তন আছে আছে নে আছে নাই আছে আছে কাৰণ ঠাই লয় কঠিন পদাৰ্থ লয় নে লয় তুমি যিখন টেবুলৰ ওপৰত বহি আছা টেবুলতে বহিছা নে কোতে বহিছা নে বিছনতে বহি পেলাই যিহতে বহিছা আকৃতি সৰি আকাৰ আছে তো আছে নাই আয়তন আছে নাই আছে নাই আছে মেম আছে
ধৰা এই কিতাপ এখনে কি হ'ব সি ঠাই এটা লয় নে নলয় লয় ইয়াৰ এটা নিৰ্দিষ্ট ঠাই লৈছে নাই হা গতিকে চাবা ইয়াৰ আকাৰ কঠিন পদাৰ্থৰ আকাৰ বা আয়তন আছে হৈছে জুলীয়া পদাৰ্থলৈ যোৱা জুলীয়া পদাৰ্থৰ আয়তন আছে সি থাকিবলৈ ঠাই লয় আয়তন বুলি কোৱাত লগে লগে ভাবিবা আয়তন কি থাকিব যিমান ঠাই অধিকাৰ কৰে সি থাকিবলৈ ঠাই লয় নে নলয় লয় গতিকে তাৰ আয়তন আছে নাই আছে আছে তোমালোকৰ ঘৰত গোৱালে গাখীৰ দিয়া দেখিছা না গাখীৰ দিয়া দেখিছা নাই হা দেখিছো মেম গাখীৰ দেখিছা তোমালোকে গাখীৰ দিয়া দেখিছা নহয় ঘৰত গাখীৰ লগ বা নলগ হা কিন্তু কথা হ'ল তোমাকে গাখীৰ জোখা দেখিছা কেনেকে জোখে এটা চুঙা নিচিনা পাত্ৰ থাকে নে নাথাকে দেখিছা কেতিয়াবা ওচৰৰ পৰা পাত্ৰটো হা সেই পাত্ৰটো দাগ কটা থাকে লিটাৰ মিলিলিটাৰ দেখিছা না স্কেল এডাল অংকা থাকে দেখিছা কোনোবাই ওচৰৰ পৰা চাইছানে সেইটো পাত্ৰ এটা চুঙাৰ নিচিনা পাত্ৰ থাকে কাপৰ নিচিনা ডাঙৰ খালি হেণ্ডেল এডাল থাকে আৰু সেই কাপটোত লিটাৰ মিলিলিটাৰৰ দাগ কটা থাকে এডাল স্কেল কটা থাকে তাত তুমি যদি কোৱা যে মোক আধা লিটাৰ গাখীৰ লাগে গাখীৰ ঢালিব চুঙাটোত যেই আধা লিটাৰ চুব আধা বুলি নাথাকে 500 ml মানে আধা লিটাৰ 1000 ml মানে 1 লিটাৰ বা হাফ লিটাৰ বুলিও কিছুমানত থাকিব পাৰে 1/2 হিচাপে আধা লিটাৰ যেতিয়াই তোমাৰ গাখীৰখিনি আধা লিটাৰ ঠাই দাগটো চুব তেতিয়া তোমাক গাখীৰখিনি দি দিব আৰু 1 লিটাৰ বুলি ক'লে 1 লিটাৰৰ দাগটো চোৱাৰ লগে লগে তোমাক গাখীৰখিনি দি দিব এটা গাখীৰখিনিয়ে হেতু কি জুখিলে ভৰ জুখিলেতো গ্ৰাম কিলোগ্ৰামত জুখিলেহেঁতেন ভৰটোতো গ্ৰাম কিলোগ্ৰামত জোখা হয় মইতো কোৱা নাছিলো যে ভৰটো লিটাৰ মিলিলিটাৰত জুখে ভৰ জোখাহেঁতেন গ্ৰাম কিলোগ্ৰামত জুখিলেহেঁতেন তোমাক যদি সেই আধা লিটাৰ গাখীৰটো তোমাক দি দিলে না পাত্ৰটোত তুমি এনেকুৱা চাৰিচুকীয়া এটা চচপেন লৈ গৈছিলা গাখীৰখিনি দিলে দিয়াৰ লগে লগে তোমাৰ চচপেনটো বহল আছিলে গাখীৰখিনি বহল হৈ গ'ল হোৱাৰ লগে লগে গাখীৰখিনি আধা লিটাৰতকৈ কমি গ'ল নেকি নে আধা লিটাৰে গাখীৰখিনি আধা লিটাৰতকৈ কমি গ'ল নেকি নে আধা লিটাৰে আছে আধা লিটাৰে আছে আধা লিটাৰে আছে তাৰমানে সি চুঙাটোৰ ভিতৰত থাকোতে সি আধা লিটাৰ ঠাই লৈছিলে তোমাৰ চেপেটা পাত্ৰটোত থওঁতেও চাৰিচুকীয়া বা গোলাকাৰ পাত্ৰটোত থওঁতেও সি আধা লিটাৰে ঠাই লৈছিলে সেইখিনি গাখীৰ তুমি য'তেই নথোৱা সি আধা লিটাৰ ঠায়ে অধিকাৰ কৰিব তুমি গোলাকাৰ পাত্ৰ এটাত থলেও সি আধা লিটাৰ ঠায়ে ল'ব সি আধা লিটাৰ ঠায়ে ল'ব সি 1 লিটাৰ গাখীৰ লৈছা তোমাক কাপটোৱেদি সি 1 লিটাৰ ঠাই অধিকাৰ কৰিছে তোমাক দি দিছে 1 লিটাৰ গাখীৰ তুমি সসপেন এটা ললা লোৱাৰ লগে লগে সি বহল হৈ গ'ল কিন্তু সেইটো মানে এইটো নহয় যে তোমাৰ গাখীৰখিনি কমি গ'ল তোমাৰ গাখীৰখিনি 1 লিটাৰে আছে মানে সি পাত্ৰটোত 1 লিটাৰ ঠায়ে অধিকাৰ কৰিছে তুমি যদি গোলাকাৰ পাত্ৰ এটাত ভৰাই লোৱা তেনে সি পাত্ৰটোৰ ভিতৰত সি 1 লিটাৰ ঠায়ে ল'ব গতিকে যে লিটাৰ মিলিলিটাৰত যে তুমি গাখীৰখিনি কিনিলা 500 মিলিলিটাৰ 1 লিটাৰ লিটাৰ মিলিলিটাৰ হেতু তৰল পদাৰ্থ জোখা হয় তৰল পদাৰ্থৰ কি জোখা হয় আয়তন জোখা হয় লিটাৰ মিলিলিটাৰে তৰল পদাৰ্থৰ আয়তন জোখে সাবা কথাটো না ভৰ না ওজন লিটাৰ মিলিলিটাৰ সেন্টিলিটাৰ লিটাৰ মিলিলিটাৰ লিটাৰ শব্দটো আমি যেতে তুমি তাৰ আগত মিলিলিটাৰ লগোৱা সেন্টিলিটাৰ লগোৱা এক যে নলগোৱা হি তৰল পদাৰ্থক জুখে লিটাৰ মিলিলিটাৰে তৰল পদাৰ্থই জুখে কিন্তু তাৰ লগে লগে তোমালোকে জানিব লাগিব হেতু কি জুখে তৰল পদাৰ্থৰ হেতু তৰল পদাৰ্থটোৰ আয়তন জুখে না ভৰ জুখে না ওজন জুখে হি তৰল পদাৰ্থটোৰ আয়তন জুখে লিটাৰ মিলিলিটাৰৰ সহায়ত মনত ৰাখিবা তাৰ মানে কি বুজি পালা তৰল পদাৰ্থৰ আয়তন আছে কঠিন পদাৰ্থৰ আয়তন আছে
তৰল পদাৰ্থৰ আয়তন আছে, তৰল পদাৰ্থ থাকিবলৈ ঠাই লয়। গেছীয় পদাৰ্থৰো আকাৰ বা আয়তন আছে। হৈছে হৈছে না? হৈছে নাই? বুজি পাইছা না? হয় মেম। আচ্ছা, ঠিক তেনেদৰে কঠিন পদাৰ্থৰ উতলাংকও আছে। তৰল পদাৰ্থৰো উতলাংক আছে। হৈছে? গেছীয় পদাৰ্থৰ উতলাংক নাই। তুমি গেছ এখিনি উতলাব সহজে নোৱাৰা। গলনাংক কঠিন পদাৰ্থৰ আছে। গলনাংক তৰল পদাৰ্থৰ সি গলিয়ে আছে, কি গলনাংক থাকিব? তৰল পদাৰ্থৰ গলনাংক নাই, গেছীয় পদাৰ্থৰ গলনাংক নাই। হিমাংক তৰল পদাৰ্থৰ আছে। হিমাংকৰ দ্বাৰা তাৰমানে বস্তুটো গোট মাৰে। হিমাংক, হিম মানে বৰফ, সি গোট মাৰা হৈছে। তৰল পদাৰ্থ এটা গোট মাৰিবলৈ যিমানখিনি উষ্ণতালৈ তুমি ঠাণ্ডা কৰিব লাগিব তাক, সেই উষ্ণতাটো হৈছে বস্তুটোৰ হিমাংক। গতিকে তৰল পদাৰ্থৰ হিমাংক আছে, বাকী কেইটা নাই। এইবিলাক হল পদাৰ্থৰ সাধাৰণ ধৰ্ম: কঠিন, জুলীয়া, গেছীয়। পদাৰ্থৰ তিনিটা অৱস্থা: কঠিন পদাৰ্থৰ সাধাৰণ ধৰ্ম কেইটা, জুলীয় পদাৰ্থৰ সাধাৰণ ধৰ্ম, গেছীয় পদাৰ্থৰ সাধাৰণ ধৰ্ম লিখি পেলাবা। লিখি পেলাই তোমাক যিকোনো দুটাৰ মাজত যদি পাৰ্থক্য উঠে, কঠিন আৰু জুলীয়াৰ মাজত পাৰ্থক্য লিখা, তাৰ পৰাই লিখিব লাগিব তুমি। আৰু ক'ৰ পৰা লিখিবা? ইয়াৰ আন্তঃআণৱিক ব্যৱধান কম, তাৰ বেছি হল। ইয়াৰ অণুবিলাকে স্থান পৰিৱৰ্তন কৰিব নোৱাৰে, কম্পন কৰি থাকে। ইয়াৰ অণুবিলাকে স্থান পৰিৱৰ্তন কৰিব পাৰে, ধৰা জুলীয়াৰ মাজত দিছে পাৰ্থক্য হল। কঠিন পদাৰ্থৰ অণুবিলাকৰ মাজত আন্তঃআণৱিক আকৰ্ষণ চবতছে বেছি। জুলীয়া পদাৰ্থৰ আন্তঃআণৱিক আকৰ্ষণ কঠিন পদাৰ্থতকৈ কম হল। আকৃতি ইয়াৰো আছে, ইয়াৰো আছে। আয়তন ইয়াৰো আছে, ইয়াৰো আছে। গলনাংক উতলাংক কঠিন পদাৰ্থৰো আছে, জুলীয়া পদাৰ্থৰো আছে। গলনাংক কঠিন পদাৰ্থৰ আছে, জুলীয়া পদাৰ্থৰ নাই। হিমাংক জুলীয়া পদাৰ্থৰ আছে, কঠিন পদাৰ্থৰ নাই। তেনেকে পাৰ্থক্যবিলাক লিখিব লাগিব। বুজি পাইছা নে নাই পোৱা? পাইছো মেম। পাইছা না? কঠিন, জুলীয়া, গেছীয়। ঐ আগৰ বিলাক লিখিছা নাই তোমালোকে কুৱেশ্যনবোৰ? মেম লিখিছো। লিখিছা? মই কিন্তু চাবা কিনো হা, মই বহিখিনি যেতিয়া মোক লাগিব, বহিখিনি যেতিয়া মই চেক কৰিম, তেতিয়া তোমালোকে মোক ক'ব লাগিব। লাহে লাহে ল'ৰা ছোৱালীয়ে সামৰি গৈ আছে নেকি মোবাইল ক্লাছৰ পৰা? লাহেকে এটেনডেন্সটো দি পেলাই কাৰো লোকচান নহয় হা, নিজৰ লোকচান। এটা নহয় এটা দিনটো হাতত পৰিবা না এই লিষ্টখনৰ লিষ্ট, সেইদিনাখন দিগদাৰ আছে। কিন্তু এতিয়া 9 পাইছা, 9 পিছত 10 পাবা, 10টোতো হাততে পৰিবা। 9 বছৰটো মই ক্লাছ যেনিবা কিবা কাৰণে নহলে ভালকে নাপালোৱে। 10টো হাতত পৰিবা না, সদায়তো এনেকে নাযায় দিন। ক্লাছ এটেণ্ড কৰিবলৈ দিবা, কাৰণ নহলে হেৰি চোৱা তোমালোকৰ আচ্ছা এইখিনি লিখি আগৰখিনি লিখিছা নাই তোমালোকে? সেইটো কৈ দিও আগতে। আগৰখিনি লিখিছা নাই? লিখিছা না? লিখিছো।